আমি ডক্টৰবোৰে আজিকালি এনজিঅ'গ্ৰাফি কৰাৰ কথা কওঁ, আপোনালোকে বুজি নাপায় নহয়। ঠিক আছে, মই আজি আপোনাক এনজিঅ'গ্ৰাফিৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। এনজিঅ'গ্ৰাফিৰ দ্বাৰা আমি সাধাৰণতে আমাৰ শৰীৰৰ ব্লাড ভেচেলবিলাকৰ ষ্টাডি বা এক্সামিন কৰোঁ, আৰু কিবা ব্লাড ভেচেলত যদি কিবা প্ৰব্লেম থাকে সেই প্ৰব্লেমটো আমি ডায়েগনচিছ কৰোঁ। এই পদ্ধতিটোকে আমি এনজিঅ'গ্ৰাফি বুলি কওঁ। এনজিঅ'গ্ৰাফি সাধাৰণতে আমি 3 ধৰণে কৰিব পাৰি। এটা হ'ল চিটি এনজিঅ'গ্ৰাফি, যিটো চিটি স্কেন মেচিনত জেনেৰেলি আমি চিটি যেনেকৈ কৰোঁ, চিটি স্কেন যেনেকৈ কৰোঁ বেলেগ পাৰ্টছৰ, তেনেকৈ সেই ছেইম মেচিনতে আমি এটা এনজিঅ'গ্ৰাফিও কৰিব পাৰোঁ, অকল ব্লাড ভেচেলবিলাক ষ্টাডি কৰিবৰ কাৰণে পাৰ্টিকুলাৰ প্ৰট'কল এটা দি পেলাই। আমি চিটি স্কেনতো এনজিঅ'গ্ৰাফি কৰিব পাৰোঁ, সেইটোক আমি চিটিঅ' এনজিঅ'গ্ৰাফি বুলি কওঁ। নেক্সট আৰু এটা আমি নন ইনভেচিভ এনজিঅ'গ্ৰাফি কৰিব পাৰোঁ, সেইটো হ'ল MR এনজিঅ'গ্ৰাফি। কিন্তু MR প্ৰট'কলৰ দ্বাৰা MRI মেচিনত বা MRI টেষ্টৰ দ্বাৰা আমি যদি ব্লাড ভেচেলবিলাক ষ্টাডি কৰোঁ তাক MR এনজিঅ'গ্ৰাফি বুলি কওঁ। আৰু চবতকৈ মষ্ট ইম্পৰ্টেণ্ট আৰু একুৰেট ৰিজাল্ট ব্লাড ভেচেলৰ বিষয়ে আমি যদি পাব পাৰোঁ, সেইটো হ'ল DSA, ডিজিটেল ছাবষ্ট্ৰাকশ্যন এনজিঅ'গ্ৰাফি, যিটো আমি কেথলেবত কৰোঁ। এতিয়া কেথলেব কি হয়? কেথলেব হ'ল এটা পাৰ্টিকুলাৰ এনজিঅ'গ্ৰাফি সুইট হয়, যিটো ফ্লুৰস্কপি মেচিন থাকে, আৰু এই ফ্লুৰস্কপি মেচিনত হাই এনাৰ্জি এক্সৰে বিমৰ দ্বাৰা আমাৰ বডিটো স্কেন কৰি তাৰ ইমেজ বা ফটো কিছুমান লৈ সেইখিনি সংলগ্ন কৰি তাক ব্লাড ভেচেলবিলাকক আমি ধুনীয়াকৈ দেখা পাওঁ, আৰু একুৰেট ব্লাড ভেচেলৰ ইনফৰমেশ্যন আমি পাওঁ। সেইটোকে ডিজিটেল ছাবষ্ট্ৰাকশ্যন এনজিঅ'গ্ৰাফি বুলি কোৱা যায় বা DSA বুলি কোৱা যায়। এই DSA জেনেৰেলি যিটো মেচিন আমি ইউজ কৰোঁ, ফ্লুৰস্কপি মেচিন, এইটোত হাই এনাৰ্জি এক্সৰে বিম ইউজ কৰি পেলাই ইমেজ কৰা হয়, আৰু বিভিন্ন এংগেলত বা পাৰ্টিকুলাৰ কিছুমান এংগেলত আমি ব্লাড ভেচেলটোৰ ইমেজ বা ফটো লোৱাৰ ফলত ইয়াৰ পৰা আমি চিটি বা MR এনজিঅ'তকৈ বেছি একুৰেট ৰিজাল্ট আমি ডিজিটেল ছাবষ্ট্ৰাকশ্যন এনজিঅ'গ্ৰাফিত পাওঁ। এতিয়া আমি যিটো অৰ্গেনৰ এনজিঅ'গ্ৰাফি কৰোঁ, সেইটো অৰ্গেনৰ নামেৰে আমি এনজিঅ'গ্ৰাফিটোক জেনেৰেলি নামাকৰণ কৰোঁ। এতিয়া যদি ব্ৰেইনৰ আমি এনজিঅ'গ্ৰাফি কৰোঁ, তাক আমি চেৰিব্ৰেল এনজিঅ'গ্ৰাফি বুলি কওঁ। যদি আমি থৰেক্স বা আমাৰ চেষ্টত যদি কৰোঁ, তেতিয়াহ'লে ব্ৰংকেল আৰ্টাৰী কৰিলে বা থৰেচিক এৰ'টা, যিটো মেইন আৰ্টাৰী হয়, তাৰ কৰিলে আমি থোৰাচিক এৰ'টা এণ্ড ইটছ ব্ৰাঞ্চেছ এনজিঅ'গ্ৰাফি বুলি কওঁ, বা এবডমেনত কৰিলে এবডমিনেল এৰ'টা এণ্ড ইটছ ব্ৰাঞ্চেছ এনজিঅ'গ্ৰাফি বুলি কওঁ। আৰু যদি আমি ভৰি বা হাতৰ কৰোঁ, একৰ্ডিংলি এনজিঅ'গ্ৰাফি অফ দ্য লোৱাৰ লিম্বছ অৰ দ্য এনজিঅ'গ্ৰাফি অফ দ্য আপাৰ লিম্বছ বুলি কওঁ। এতিয়া এই এনজিঅ'গ্ৰাফি আমি প্ৰিপাৰেশ্যন কেনেকৈ কৰোঁ? পেচেণ্ট এজন এডমিট হ'লে জেনেৰেলি আমি বা পেচেণ্ট এজন প্ৰথমতে আমি 4 to 6 আৱাৰ্ছ আমি নীল অৰেলি বা একো নোখোৱাকৈ ৰাখোঁ। তাৰপিছত আমি পেচেণ্টটো লৈ যাওঁ লাইং ডাউন পজিশ্যন, কেথলেবত লাইং ডাউন পজিশ্যনত আমি প্ৰথমতে ছেডেশ্যন বা কনচিয়াছ ছেডেশ্যন বুলি কোৱা যায়, সেই কনচিয়াছ ছেডেশ্যন দি তাতে গ্ৰইনৰ ওচৰত, থাইৰ ওচৰত বা ৰিজ জইণ্টত প্ৰথমতে সৰু পাংচাৰ এটা লৈ লোকেল এনেস্থেচিয়া তাতে অলপমান দিয়া যায়, আৰু তাৰ পিছতে আমি সৰু পাংচাৰ এটা লৈ সূক্ষ্ম কেথেটাৰ প্ৰয়োগ কৰি আমি পাৰ্টিকুলাৰ যিটো এৰিয়াত আমাৰ এনজিঅ'গ্ৰাফি কৰিব লাগে সেই এৰিয়াটোলৈ লৈ যাওঁ, আৰু তাতে এটা কণ্ট্ৰাষ্ট বা কিছুমান ডাই, সাধাৰণ ভাষাত ক'ব গ'লে এটা ডাই, বা আমি মেডিকেলৰ ভাষাত আমি কণ্ট্ৰাষ্ট বুলি কওঁ, সেই কণ্ট্ৰাষ্ট মেডিচিনটো আমি ইনজেক্ট কৰি আমি সেই পাৰ্টিকুলাৰ এৰিয়াটোত আমি এক্সৰে বিমৰ দ্বাৰা আমি স্কেন কৰি তাৰ ব্লাড ভেচেলবিলাকৰ আমি ইমেজ লওঁ, আৰু সেই ব্লাড ভেচেলটোৰ আমি ষ্টাডি বা এক্সামিন কৰোঁ। আমি কি কাৰণত এই এনজিঅ'গ্ৰাফি কৰিব লগা হয়? আমি যদি ডাউট কৰোঁ যে এই পেচেণ্টজনত ব্লাড ভেচেলৰ কিবা ব্লক থাকিব পাৰে, বা ভিতৰত আভ্যন্তৰীণ ব্লিডিং বা লিকেজ হৈ আছে, ব্লাড লিকেজ হৈ আছে, যিটোক আমি ৰক্তক্ষৰণ বুলি কওঁ, সেই ৰক্তক্ষৰণৰ কাৰণ জানিবৰ কাৰণে আমি এনজিঅ'গ্ৰাফি কৰোঁ। বা কিছুমান ব্লাড ভেচেল টিউমাৰ, যেনেকুৱা ধৰক এনিউৰিজিম বা আৰ্টাৰিঅ'ভাস্কুলাৰ মালফৰ্মেশ্যন, কিছুমান মালফৰ্মেশ্যন বাই বাৰ্থটো আমাৰ থাকিব পাৰে, বা কিছুমান একুৱায়াৰ্ড বা ইঞ্জুৰি বা আদিৰ ফলতো কিছুমান এনিউৰিজিম বা চিউডো এনিউৰিজিম হ'ব পাৰে। সেইবিলাক ডায়েগন'জ কৰিবৰ কাৰণে আমি এনজিঅ'গ্ৰাফি কৰোঁ। এই এনজিঅ'গ্ৰাফিৰ পিছত জেনেৰেলি আমি পেচেণ্ট ৰিকভাৰী ৰুমত শ্বিফ্ট কৰোঁ। ৰিকভাৰী ৰুমত 4 to 6 আৱাৰ্ছ, কেতিয়াবা আমি 8 ঘণ্টালৈ ৰাখোঁ, আৰু যিটো পাংচাৰ ছাইট আছিল তাতে আমি কম্প্ৰেশ্যন দি বা সেইটো পাৰ্টিকুলাৰ এটা ডিভাইচ আমি ইউজ কৰিব পাৰোঁ সেই পাংচাৰ এৰিয়াটো চিল কৰিবৰ কাৰণে, আৰু তাৰপিছত পেচেণ্টক আমি ৰিকভাৰী এৰিয়াত বা ৰিকভাৰী ৰুমত 6 to 8 আৱাৰ্ছ ৰাখি আমি পেচেণ্টটো ডিছচাৰ্জ কৰিব পাৰোঁ। ইয়াৰ ফলত জেনেৰেলি বহুত ডাঙৰ ৰিস্ক একো যদিও নাথাকে, কিন্তু কিছুমান ৰিস্ক থাকিব পাৰে। হয়তো ৰিস্কৰ ভিতৰত ইনফেকশ্যন, ব্লাড ভেচেল ৰাপচাৰ,
বা ব্লিডিং বা হিমাটোমা এনেকুৱা ধৰণৰ হ'ব পাৰে কিন্তু মেক্সিমাম ৰিস্ক যিখিনি থাকে বা কমপ্লিকেশ্যন যিখিনি হ'ব পাৰে আমি সেইটো ছেইম টাইমতে আমি এনজিঅ'গ্ৰাফি কৰি থকা সময়তে তাক আমি টেকেল কৰি তাক আমি ঠিক কৰিব আই হোপ আপোনালোকে এতিয়া এনজিঅ'গ্ৰাফিৰ বিষয়ত বুজি পাইছে আৰু এইটো এটা বহুত ভাইটেল টেষ্ট হয় যিটোৰ দ্বাৰা আমি ব্লাড ভেচেলৰ ষ্টাডি কৰি ব্লাড ভেচেলৰ বেমাৰৰ বিষয়ত গম পালে হয়তো কেতিয়াবা আমাক এম্বুলাইজেশ্যনৰ দৰকাৰ হ'ব পাৰে তেতিয়া আমি ছেইম টাইমতে এনজিঅ'গ্ৰাফিৰ লগতে আমি এম্বুলাইজেশ্যন কৰিব পাৰোঁ বা আমি কইলিং কৰিব পাৰোঁ কেতিয়া আমি কিছুমান এনিউৰিজিম বা ব্লিডিং পইণ্ট এটা চিল কৰিবৰ কাৰণে কইলিং কৰিব লগা হ'ব পাৰে কইলিং কৰিব পাৰোঁ কেতিয়াবা যদি ক'ৰবাত যদি ব্লক থাকে সেই ব্লকটো খুলিবৰ কাৰণে আমি তাতে ষ্টেণ্ডিং কৰিব লগা হয় বা এনজিঅ'প্লাষ্টি কৰিব লগা হয় আমি সেইখিনিও কৰিব পাৰোঁ আৰু কেতিয়াবা যদি থ্ৰম্বাছ থাকে ব্লাড ভেচেলৰ ভিতৰত আমি এনজিঅ'গ্ৰাফিত যদি গম পাওঁ ব্লাড ভেচেলৰ ভিতৰত থ্ৰম্বাছ বা ক্লট আছে সেই ক্লটখিনি আমি থ্ৰম্বেক্টমি বা তাক থ্ৰম্বলাইচিছ কৰি পেলাই আমি পেচেণ্টজন ঠিক কৰি দিব পাৰোঁ তো এনজিঅ'গ্ৰাফি আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট পেচেণ্ট এজনৰ ডায়েগনচিছ আৰু ট্ৰিটমেণ্টৰ কাৰণে থেংক ইউ আৰু যদি আপোনালোকৰ কেতিয়াবা এনজিঅ'গ্ৰাফি কৰাৰ দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকৰ ওচৰতে যিজন ইণ্টাৰভেনশ্যন ৰেডিঅ'লজিষ্ট এভেইলেবল আছে তেওঁৰ লগ ধৰক তেওঁ আপোনালোকক এই বিষয়ে জনাব আৰু আপোনালোকক সকলোকে আপোনাৰ এই এনজিঅ'গ্ৰাফি প্ৰচিডিঅ'ৰটো কৰি দিব থেংক ইউ